এই মুহূৰ্তৰ ব্ৰেকিং নিউজ হোজাই পুৰণা বজাৰ 5 আলিত ভয়ংকৰ অগ্নিকাণ্ড কবাৰী দোকানত সংঘটিত হৈছে এই অগ্নিকাণ্ড জুই লেলিহান শিখাই ভস্মীভূত কৰিছে দোকানখন হোজাই অগ্নি নিৰ্বাপক বাহিনী ব্যস্ত জুই নিৰ্বাপন কৰাত এতিয়ালৈকে নিৰ্বাপন হোৱা নাই জুই দোকানৰ স্বত্বাধিকাৰী নাম মানুহৰ আলী আৰু জয়নাল খাৰ পুনৰবাৰ জনাইছো এই মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ হোজাই পুৰণা বজাৰ 5 আলিত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা কবাৰীৰ দোকানত সংঘটিত হৈছে এই অগ্নিকাণ্ড জুই লেলিহান শিখাই ভস্মীভূত কৰে দোকান দুখন হোজাইৰ অগ্নি নিৰ্বাপক বাহিনী ব্যস্ত হৈ পৰিছে জুই নিৰ্বাপন কৰাত আৰু এই পৰ্যন্ত জুই নিৰ্বাপন কৰিব পৰা নাই অগ্নি নিৰ্বাপক বাহিনীয়ে দোকানখনৰ স্বত্বাধিকাৰীৰ নাম মানুহৰ আলী আৰু জয়নাল খাৰ দবকাৰ পৰা লুৎফুৰ ৰহমানৰ ৰিপৰ্ট অৰুণোদয় অসম কি হৈছিল ইয়াত মানে আমাৰ পাচালি হয় এখন ইয়াতে কাৱাৰী দোকান এখন আছিলে তাতে 8:30 মান বজাত মানে ভয়ংকৰ জুই লাগিছিলে এতিয়া আপোনাৰ ফায়াৰ ব্ৰিগেড আহিছে হেৰি সোমাই আছে এতিয়া মানে কিহৰ পৰা লাগিছিল কাৱাৰী দোকান আছিলে তাৰ পৰা কিবা ইলেক্ট্ৰিক শ্বৰ্ট হৈছে নেকি এনেকৈ কিবা হৈছে মানে কি কোনো ক'ব নোৱাৰে এতিয়া ক'ব নোৱাৰোঁ আধা ঘণ্টা মোটামুটি কিমান টকাৰ সম্পত্তি জ্বলিছে কিমান টকাৰ সম্পত্তি জ্বলিছে এইটোতো এপ্ৰক্স ক'ব নোৱাৰোঁ 10 লাখ এবভ ক'ব 10 লাখ কেনেকৈ মানে কেইটা দুটা দোকানতে জ্বলিছিলে কেইটা দোকানত জ্বলিছে দুটা মানে দোকান কেইটা দোকান দুটা মানে কোনখিনি জায়গাখন নাম জায়গাখন দোকানৰ মালিকৰ নাম হ'ল আপোনাৰ এজনৰ নাম হ'ল আপোনাৰ মনাল আৰু এজনৰ নাম হ'ল জনাল মানে জায়গাখনৰ নাম পাচালি পাচালি দুটা দোকানতে হৈছিলে মানে কিহৰ পৰা শ্বৰ্ট চাৰ্কিট হৈছিলে গম পাই এইটো কোনো ক'ব নোৱাৰি ক'ব নোৱাৰোঁ আমি এতিয়া